সকলোলৈকে মাঘ বিহুৰ ওলগ জনাইছোঁ। যিহেতু মাঘ বিহু বুলি ক'লে আচলতে খোৱাৰে কথা। ভোগালী বিহু আমি ভোগ কৰিব লাগে। আজি পিছে চুঙা চাউল বনাবলৈ লৈছোঁ। বৰা চাউল আগতীয়াকৈ তিয়াই থৈ দিছিলোঁ। এয়া পানীখিনি টুকি পেলাই এতিয়া মই অকণমান ভৰাই লৈছোঁ আৰু বিশেষকৈ গাখীৰ অকণমানো দিম। বহুত বেছি গাখীৰো দিব নালাগে, আন্দাজমতে গাখীৰ দিব লাগিব। যিমান আচলতে চাউল লোৱা হয় তাৰ কম পৰিমাণেহে গাখীৰ দিয়া হয়, যাতে লেপলেপীয়া নহয় চাউলখিনি। এতিয়া মই এনেকৈ ভৰায়ো লৈছোঁ চুঙাত। আৰু কোনে কোনে চুঙা চাউল খাই ভাল পায় কমেণ্টত জনাবচোন। আপোনালোকে চুঙা চাউল এনেকৈ বনাইছেনে ঘৰত, সেইটোও জনাব। এতিয়া মই লৈ লৈছোঁ বিশেষকৈ অকণমান গাখীৰো লৈ লৈছোঁ। গাখীৰ আকৌ চুঙা চাউল, গাখীৰ চুঙা চাউল এনেকৈ ঠুকুনিয়াই ভৰাই ল'লোঁ। এতিয়া কলপাত এখন মেৰাই পেলাই মুখখিনি একেবাৰে মুকটিয়াই দিলোঁ। মোৰ এতিয়া এটা চুঙা ৰেডি হৈছে আৰু আন এটা চুঙা এতিয়া মই বিশেষকৈ ৰেডি কৰিব লাগিব। এয়া দেখিছে নহয়, মোৰ চুঙা দুটা ৰেডি হৈ গৈছে। চুঙা চাউল যে খাই বিৰাটেই ভাল লাগে, বিশেষকৈ গাখীৰ ক্ৰীমৰ লগত আৰু অকণমান গুড় হ'ব লাগে। এতিয়া চুঙাকেইটা পুৰিছোঁ। চুঙাকেইটা পুৰোঁতে বহুত বেছি সময়ো নালাগে, 25 মিনিট বুলি ক'ব পাৰি। 25 মিনিট পুৰা হৈছে আৰু ঘূৰাই ঘূৰাই পুৰিবলগীয়া হয়। ঘূৰাই ঘূৰাই পৰাৰ পাছত এয়া দেখিছেনে, চুঙা দুটাৰ বিশেষকৈ শেষৰখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া ৰেডি হৈ গৈছে। আজি খোৱাহে কথা, সেয়েহে ৰেচিপি এটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু কোনে কোনে কেনেকৈ পালন কৰিছে, কি কি বনালে আপোনালোকে পিঠা পনা, সেইটোও মোক জনাব নাপাহৰিব। যিহেতু আমাৰ এতিয়া ৰেডি হৈ গৈছে, এনেকৈ আচলতে ফালি লৈছোঁ, ফালি লোৱা হৈছে আৰু আপোনালোকক দেখুৱাম কেনেকৈনো উলিয়াইছোঁ। ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ আছোঁ আৰু কেনেকুৱানো হৈছে জনাব। একদম তাৰমানে আঠাৰ নিচিনাকৈ লাগি ধৰিছে, যিহেতু বৰা চাউল। আৰু এয়া একদম দেখিছেনে, দীঘল দীঘলকৈ এনেকৈ ওলাই গৈছেগৈ। খাবলৈ বহুত ভাল লাগিছিলে। এয়া ক্ৰীম লৈ লৈছোঁ, গাখীৰ লৈ লৈছোঁ, গুড় লৈ লৈছোঁ। এয়া এনেকৈ বিশেষকৈ আলহী আহিলেও খাই বহুত ভাল পাব। আপোনালোকে যদি আলহীকো এনেকৈ বনাই দিয়ে আৰু নিজেও খাই বহুত ভাল পাব। সেয়েহে মাঘ বিহু বুলি ক'লে আচলতে ভোগালী বিহু, আমি ভোগ কৰিবহে লাগে। আৰু সেইকাৰণে আজি এইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'ছবিলাক যদি ভাল লাগিছে প্লিজ ছাপোৰ্ট কৰি যাব। আমাৰ সকলোৰে যাতে মংগল হওক। আকৌ এবাৰ ভোগালী বিহুৰ আপোনালোকক শুভকামনা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ আগন্তুক দিনবোৰ সুকলমে পাৰ হয়।